বকুত বিশ্বখনিকৰ বিশ্বকৰ্মা বাবাৰ পূজা আয়োজন জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বকুৰ কাৰ্যালয়ত যথা ৰীতি নীতিৰে পূজা পালন কৰা হয়। আজি বিশ্বখনিকৰ সৃষ্টিকৰ্তা দেৱাত্মা প্ৰভু বিশ্বকৰ্মা বাবাৰ পূজা সমগ্ৰ বিশ্বজুৰি পালন কৰা পূজাভাগি কামৰূপ জিলাৰ বকুৰ ভিন্ন স্থানত অনুষ্ঠান প্ৰতিষ্ঠানৰ উদ্যোগত পালন কৰা হৈছে। ইফালে অসম চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বকু উপসংমণ্ডলৰ কাৰ্যালয়টো যথা ৰীতি নীতিৰে পালন কৰা হৈছে বিশ্বকৰ্মা বাবাৰ পূজা। বিভাগটোৰ সহকাৰী অভিযন্তা প্ৰদীপ কলিতাৰ তৎপৰতাত আৰু বিভাগটোৰ সহকৰ্মীসকলৰ সহযোগত পালন কৰা হয় এই পূজাভাগ। ইফালে বিভাগটোৰ ভিন্ন কাৰ্যসূচীত সহযোগ কৰে সচেতন ব্যক্তি গৌৰাংগ চৌধুৰী, নৱকুমাৰ আৰু ৰতন ৰাভাকে ধৰি বহুসংখ্যক সামাজিক কৰ্মীৰ সহযোগত পূজাভাগি পৰিচালনা কৰা হৈছে বুলি জানিবলৈ দিয়ে সহকাৰী অভিযন্তা প্ৰদীপ কলিতাই। পূজাত হোম যজ্ঞ, পুষ্পাঞ্জলি আৰু নাম প্ৰসংগকে ধৰি মাংগলিক ৰীতি নীতিও পালন কৰা হয়। বকুৰ পৰা ধনমণি মেধিৰ ৰিপৰ্ট, নিভাজ অসম লাইভ। কাৰিকৰী বিভাগৰ উপসংমণ্ডলত আমি এইবাৰ ৪৫তম বৰ্ষৰ বাবে আমি বিশ্বকৰ্মা পূজা উদযাপন কৰিছোঁ। অইন বছৰৰ দৰে বৰ ধুমধাম নহয়, এইবাৰ আমি অনুষ্টুপীয়াকৈ যিখিনি সম্বল আছে আমি সেই সম্বলেৰে আমি কৰিছোঁ। আৰু বতৰে অলপমান বিধি পথালে দিছে যদিও আমি আমাৰ ইতিমধ্যে পূজা সমাপন হৈ গ'ল, অঞ্জলি ওলোৱা হৈ গ'ল আৰু পূজাস্থলীত যথেষ্ট ভিৰ আপোনালোকে পৰিলক্ষিত হৈছে। গতিকে আমাৰ পূজাখন ভালে ভালে অনুষ্ঠিত হৈছে আৰু ভালে ভালে যাব। আমি খিচিৰিৰ ব্যৱস্থা কৰিছোঁ, খিচিৰি ভোগৰ ব্যৱস্থা কৰিছোঁ। সকলো ৰাইজক ধৰ্মপ্ৰাণ ৰাইজে খিচিৰি খাব পাৰিব। আৰু এইবাৰ ধৰক আগৰ নিচিনাকৈ আমি যোৱাবাৰ আমি এখন স্মৃতিগ্ৰন্থ এখন আমি উন্মোচন কৰি আৰম্ভণি জাষ্ট কৰিছিলোঁ, কিন্তু এইবাৰ দুৰ্ভাগ্যবশতঃ আমি নোৱাৰিলোঁ উলিয়াবলৈ। সময়ৰ অভাৱ হ'ল আৰু আমাৰ বিভাগীয় পৰিস্থিতিৰ ফালৰ পৰা চাই পেলাই আমি সেইখন উলিয়াব নোৱাৰোঁ। তথাপি আমি প্ৰচেষ্টা ৰাখিম, অহা বছৰ আমি পাৰিলে সেইখন আকৌ কণ্টিনিউ কৰিম বুলি ভাবিছোঁ। ঠিক আছে, থেংক ইউ।